বানপানীৰ সময়ত এটা সৰু ভুলে শিশুৰ স্বাস্থ্য বেয়া কৰিব পাৰে বা শিশুক সংকটত পেলাব পাৰে। কিছুমান সৰল আৰু সহজ নিয়ম যদি মানি চলিব পাৰে তেতিয়াহলে সহজতে শিশুক সুৰক্ষিত কৰি ৰাখিব পৰা যায় আৰু সেই কথাসমূহ আজি আমি আলোচনা কৰিবলৈ এই ভিডিঅটো বনাইছো। ভিডিঅটো আপোনালোকে শেষলৈকে চাই থাকিব। বৰ্তমান সময়ত বানপানীৰ কাৰণে অসমত কি অৱস্থা হৈ আছে সেইটো আকৌ নতুনকে ক'বলগীয়া কথা নহয়, সকলোৱে জানে। যিসকলে ভুগি আছে বা যিসকল ভুক্তভোগী তেওঁলোকে যিটো ভোগ কৰিছে বা তেওঁলোকে যিটো অনুভৱ কৰিছে সেইটো আমি কেতিয়াও অনুভৱ কৰিব নোৱাৰিম। যিমান কলেও আমি কেতিয়াও অনুভৱ কৰিব নোৱাৰিম। আমি সাধাৰণ লোকে অকনমান সহায় দিব পাৰো, সমবেদনা পাৰো, তেওঁলোকৰ মানে দুখটো বুজিবলৈ চেষ্টা কৰিব পাৰো বা সান্তনাহে দিব পাৰো, কিন্তু তেওঁলোকে যিটো ভুগি আছে সেইটো কেৱল আৰু কেৱল তেওঁলোকেহে বুজি পাব। পৰমপিতা পৰমেশ্বৰৰ ওচৰত আমি সকলোৱে প্ৰাৰ্থনা কৰাটো উচিত, সদায় প্ৰাৰ্থনা কৰিয়ে আছো যাতে এই পৰিস্থিতিবিলাক সামান্য পৰিস্থিতিলৈ সোনকালে আহে আৰু বিশেষ আৰু ক্ষতি নোহোৱাকৈ। এতিয়ালৈকে যিসমূহ হৈ গল তো হৈ গল, এতিয়া যিহেতু বানপানী শুকাবলৈ লৈছে, এতিয়া বহুত ধৰণৰ কথা আহি পৰিব, বহুত ধৰণৰ বীজাণু, বহুত ধৰণৰ সংক্ৰমণৰ কথা আহি পৰিব। মানুহ বেমাৰত পৰিব, কিছুমানৰ বেমাৰ বেছি হব, চিকিৎসা ধৰক মানে কৰিলেও কামত নিদিয়া বা ৰিকভাৰী নোহোৱা তেনেকুৱা ধৰণৰ পৰিস্থিতি আহিব। কিছুমানে যিহেতু অন্তৰ্মনখন দুৰ্বল হৈ আছে সেইকাৰণে হয়তো কিছুমানে ভাগি পৰিব, বেমাৰটোৰ লগত যুঁজিব, হয়তো মানে অসুবিধা পাব যুঁজিবলৈ। গতিকে এইসমূহ সমস্যাৰ ভিতৰত শিশুসকল বেছি সংকটত পৰিব, কাৰণ শিশুসকলে একো ভালকৈ কবও নাজানে, একো ধৰক বুজি পাইছে দেখিছে যদিও ইমান কথাটো বুজি পোৱা নাই। যিবিলাক সৰু সৰু শিশু, যিবিলাক নেকি ধৰক কোচত আছে, জাষ্ট পৰিস্থিতিটো দেখিছে, দৌৰা দৌৰি, কন্দা কটা, গোটেই বস্তু ধৰক বোকাৰে লুতুৰি পুতুৰি বা চাৰিওফালে পানী, জাষ্ট সিহঁতে সেইখিনি দেখিছে, কিন্তু একচুৱেলি কি হৈছে সিহঁতে নাজানে। কিন্তু প্ৰভাৱটো সিহঁতৰ ওপৰতো পৰিছে, বেমাৰ আজাৰ আদিৰ প্ৰভাৱ সিহঁতৰ ওপৰতো ভালকৈয়ে পৰিব। গতিকে আমি প্ৰথম কিছুমান সৰু সৰু ষ্টেপ ফলো কৰিলে, 7টা আমি যদি বিশেষ নিয়ম ফলো কৰো তেতিয়াহলে শিশুসকলক আমি কি কৰিব পাৰিম, অকনমান সেফ জোনত ৰাখিব পাৰিম। আৰু বহুতে কি কৰিব, এতিয়া যিহেতু মন ভাঙি গৈছে, ভাগৰুৱা হৈ পৰিছে মানুহবিলাক, সেইকাৰণে বহুতে যা হ'ব দে এনেকুৱা টাইপৰ যদি মনোভাৱ বিলাক আনে বা এলাহ ভাৱ বিলাক আনে শিশুৰ ক্ষেত্ৰত বা শিশুৰ কেয়াৰ লোৱাৰ ক্ষেত্ৰত, তেতিয়া কিন্তু আপোনালোকে সেইটো বহুত বেয়াকে ভুগিব লগা হ'ব পাৰে। সেইকাৰণে সাৱধান হ'ব, যিমান কষ্ট হলেও যি হলেও শিশুৰ ক্ষেত্ৰত সাৱধানতাখিনি ভালকে মানি চলিব। পানী দুনিৰ যিহেতু প্ৰব্লেম, এতিয়া যিহেতু বটলে বটলে মানুহৰ পৰা পানী গৈ আছে, ৰিলিফৰ পৰা পানী গৈ আছে, ধৰক লেতেৰা বানপানী বহুত পানী উপচি থাকিলেওতো সেইখিনি খাব নোৱাৰে কোনেও, হয় নে নহয়? গতিকে পানীৰ সমস্যাটো চবতছে ডাঙৰ সমস্যা, আৰু বাসস্থানৰ সমস্যাটো। যিসকলৰ ঘৰ পলসে পুতি পেলাইছে, চোতালতো ভৰি দিব নোৱাৰে, ভিতৰতো পলস বাহিৰতো পলস, তেওঁলোকৰ ধৰক ল'ৰা ছোৱালী ডাঙৰ খিনিয়ে চাফা চিকুণ কৰাত লাগি আছে, যাৰ যাৰ চাফা কৰা পৰিস্থিতি ধৰক আছেগৈ। আৰু যিসকলৰ চাফা কৰা পৰিস্থিতি নাই তেওঁলোকে হয়তো কৰবাত বেলেগত আছে, হয়তো কোনোবা ওখ ঠাইত আশ্ৰয় লৈ আছে, টেণ্ট তৰি আছে। তো তেনেকুৱাত আপোনালোকে শিশুসকলৰ কেয়াৰ লোৱাটো বহুত বেছি জৰুৰী হ'ব। শিশুৰ ক্ষেত্ৰত প্ৰথম সাৱধানতাটো হৈছে খোৱা পানীটো। আপোনালোকে বিশুদ্ধ পানী খুৱাব লাগিব, যেনেকেই নহওক পানীখিনি উতলাই পেলাই ঠাণ্ডা কৰি খুৱাব লাগিব। যেতিয়া আপোনালোকে ধৰক উতলাবলৈ কিবা এটা ব্যৱস্থা হৈ যাব, যেতিয়ালৈকে ধৰক ৰিলিফৰ পানী খাই আছে, সেয়া বাৰু বিশুদ্ধ পানী, মিনাৰেল ৱাটাৰৰ বটলে দি আছে, সেইখিনি আপোনালোকে ডাইৰেক্ট খুৱাব পাৰিব, যদি নুতলায়ও খুৱাব পাৰিব। কিন্তু আপোনালোকে যেতিয়া ধৰক এটা সময় আহিব ন যে আপোনালোকৰ অকনমান নৰ্মেল পৰিস্থিতিলৈ যাব বা ৰিলিফৰ পৰা বস্তু অহাও বন্ধ হৈ যাব, হয়তো আপোনালোকে কোনোবা উৎসৰ পৰা পানী একেলগে একে ঠাইৰ পৰা বহুতে পানী ল'ব, তেনেকুৱাত আপোনালোকে পৰাপক্ষত কি কৰিব, গেছৰ যদি অভাৱো হয় আপোনালোকে যেনে তেনে কৰবাৰ পৰা খৰি গোটাই, কাৰণ খৰিৰ বহুত মানুহৰ ক্ষেত্ৰত খৰিৰ অভাৱ নাথাকে, আৰু এনেকুৱা এটা চিটুৱেশ্যনত যদি মানুহ একেলগে একজুট হৈ আছে তেতিয়াহলেতো একেটা ঠাইতে বহুতে বনাও বুলিলেও বনাব পাৰিব। গতিকে বহুত বিলাক শিশু যদি একগোট হৈ আছে বা এটা পৰিয়ালত যদি বহুত শিশু আছে, একেলগে আপোনালোকে পানীখিনি ভালকে উতলাব, পুৰা উতলিব লাগিব, যেনেকে ঔ বখল খাই উতলা বুলি কয়, তেনেকে উতলিলেহে আপোনালোকৰ বীজাণুটো মৰিব। তেতিয়া আপোনালোকে সেই যিখিনি ঠাণ্ডা কৰা পানী, গৰমৰ ঠাণ্ডা পানীখিনি আপোনালোকে শিশুক খুৱাওক, আৰু নহলে যিসকলৰ সামৰ্থ্য আছে মিনাৰেল ৱাটাৰ কিনি পেলাই আপোনালোকে খুৱাওক। সৰু শিশুসকল পানীৰ পৰা চবতছে বেছি বেমাৰ বিয়পে, গতিকে সৰু শিশুৰ বাবে পানী বিশুদ্ধ কৰাটো অত্যন্ত প্ৰয়োজনীয়। আৰু খাদ্য আপোনালোকে লাগিলে কমকে খাওক, সমস্যাত যিহেতু পৰি আছে, অবভিয়াছলি আগৰ নিচিনাকে ইমান খাবলৈ নাপায়, বহুত বিধে বিধে আপোনালোকে বনাব কৰিব নোৱাৰে। এতিয়া ধৰক ৰিলিফৰ খাদ্য গৈ আছে বা ৰিলিফৰ খাদ্য গৈ আছে, বহুতে হয়তো কোনোবাই একেলগে ওখ ঠাইত আছে বনাই পেলাই খাইছে খৰিয়ে চৰিয়ে তেনেকে। তো আপোনালোকে কি কৰিব, শিশুক সদায় সতেজ খাদ্য খুৱাব, খিচিৰি বনাই, ভাত দালি বনাই, সতেজ মানে কি গৰমে গৰমে খুৱাব, ঠাণ্ডা শাক চব্জি দালি থৈ নিদিব। কাৰণ আপোনালোকে যিহেতু গোটেই পৰিৱেশটো দূষিত, যিহেতু বেমাৰৰ বীজাণু বতাহতো উৰি থাকিব, বিভিন্ন ধৰণৰ সংক্ৰমণ হ'ব,
গতিকে আপোনালোকে যদি ঢাকিও থয় খাদ্যখিনি যদি ঢাকিও থয় শিশুৰ কাৰণে কাৰণ 1 ঘণ্টালৈকেহে সেই খাদ্যখিনি ৰন্ধাৰ পিছত 1 ঘণ্টালৈকেহে সেইখিনি সতেজ বা জীৱিত বুলি ধৰা হয় 1 ঘণ্টা হৈ যোৱাৰ পিছত যিবিলাক ঠাণ্ডা ভাত থাকি যায় এতিয়া ধৰক আমাৰ অসমীয়াত যেটো পইতা ভাত খাই পানী দি পেলাই হেতুৰ আকৌ ৰিজনটো বেলেগ তাত গুড বেক্টেৰিয়া ডেভেলপ হ'বলৈ দিয়া হয় হেতুৰ কাৰণটো বেলেগ আৰু হেতু এতিয়া আপোনালোকে খোৱাটো উচিত নহয় কিন্তু এতিয়া যেটো পৰিস্থিতি হেতুত আপোনালোকে গৰম গৰম খাদ্য কেৱল খাব ফুৱাই ফুৱাই গৰম ভাত কেটা বা যিকোনো গৰম বস্তু আপোনালোকে খাব বিশেষকৈ শিশুক আপোনালোকে সতেজ খাদ্য ৰান্ধি পেলাই 1 ঘণ্টাৰ ভিতৰত গৰমে গৰমে খুৱাওক কোনো ধৰণৰ ঠাণ্ডা থৈ দিয়া খাদ্য আপোনালোকে নুখুৱাব তেতিয়া শিশুসকলৰ কোনো ধৰণৰ তেনেকুৱা সংক্ৰমণ পানী আৰু খাদ্য এই দুটা সুৰক্ষিত কৰাৰ লগে লগে তেওঁলোকে বহুতখিনি পৰ্যায়ত সুৰক্ষিত হৈ যাব আৰু খাদ্যৰ সময়ত যেহেতু ৰিলিফত এতিয়া যিমান বিলাক প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ পৰা বস্তু গৈ আছে এটা আজি আমাৰ ইয়াত বঙাইগাঁৱৰ পৰা ট্ৰাকে লোড কৰি আছে বস্তু গুটে ৰাইজে ধৰক বস্তু দিছে সহায় কৰিছে গতিকে প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ পৰা বস্তু যাব তাত বিভিন্ন ধৰণৰ বস্তু যাব আৰু সাবুনটো আমি শুনি আছো দেখি আছো বেছিভাগ মানুহে সাবুন হেনৱাছ এইবিলাক নিছে গতিকে শিশুক আপোনালোকে সাবুনেদি হাত ধোৱাটো অভ্যাসটো কৰাব এনে হাতটো নুধুলেও পায়খানা কৰাৰ পিছত আৰু খোৱাৰ আগত আপোনালোকে হাতটো ধুই ল'বলৈ দিব সাবুনতকে বেছি ভাল হেনৱাছটো ইউজ কৰাটো কাৰণ সাবুনটো 10 জনে চুই দিয়াৰ পিছত সেই সাবুনটোটো ইনফেকচন হৈ যায় বা বীজাণু আহিয়ে যায় গতিকে শিশুক হাত ধুই পেলাই যিকোনো খাদ্য বস্তু কি যদি ধৰক ভাত দালি এইবিলাক কিবা বীজাণুযুক্ত হাতেৰে খাই দিয়ে একদম ডাইৰেক্ট যেহেতু জুলীয়া বস্তু ডাইৰেক্ট মানে লৈ ল'ব বীজাণুটো ভিতৰলৈ সোমাই যাব গতিকে সেই বস্তুটো আপোনালোকে একদম মানে সঠিক কৰক যে হাত ধুই যাতে খায় হাত নুধুৱাকে যাতে কোনো পধ্যে কোনো খাদ্য নাখায় হেতু বহুত ইম্পৰ্টেন্ট শুনাত বহুত সিম্পল যেন লাগে এনেটো চাবলৈ গলে সিম্পল কথা কিন্তু এতিয়াৰ পৰিস্থিতিটোৰ কাৰণে বহুত বেছি জৰুৰী এটো আপোনালোকে 3 নম্বৰৰ সুৰক্ষা বাণী শিশুৰ কাৰণে 4 নম্বৰৰ মানে সুৰক্ষা বাণীটো হৈছে শিশুক আপোনালোকে যিমান পাৰে মহ পোক পৰুৱা এইবিলাকৰ পৰা আঁতৰ কৰি ৰাখিব মানে যত হেবিলাক বস্তু বেছিকে নাই তাত ৰাখিব দিনতটো ধৰক হেবিলাকৰ পৰা যেনে তেনে বাছা যায় কিন্তু ৰাতি বাছাটো অসম্ভৱ হৈ যায় কাৰণ আপোনালোকে হেকাৰণে আঠুৱাৰ ব্যৱস্থাটো কৰিব আঠুৱাৰ তলত যদি আপোনালোকে শিশুসকলক খুৱায় তেতিয়া মহ পোক পৰুৱা জেঠি সাপ এইবিলাক সকলোৰ পৰা সুৰক্ষা পাব আৰু যিবিলাক শিশু খোজ কাঢ়িব পাৰে আপোনালোকে অকনমান খালি জায়গা পাইছে বুলি কাৰণ গোটেই পৰিবেশটো দূষিত হৈ আছে তাত বানপানী হৈ যোৱাৰ লগে লগে বিভিন্ন প্ৰাণী বিলাকৰ হাহাকাৰ লাগিছে গতিকে ক'ত কি থাকে আমি ক'ব নোৱাৰো যদিবা আপোনালোকে উখ ঠাইটো যদি আশ্ৰয় লৈ আছে তেনেকুৱাটো আপোনালোকে শিশুটোক ক'ত গৈছে কোনখিনিত খোজকাঢ়ি আছে আপোনালোকে ভালকে চাব নহলে যিকোনো বস্তুৱে শিশুটোক কামুৰি দিব পাৰে এই ধৰক সাপ বা তেনেকুৱা বিচ্ছু তেনেকুৱা বস্তু যদি কামুৰি দিয়ে শিশুৱেটো বুজাব নাজানে ক'ব নাজানে গতিকে আপোনালোকৰ চকুৰ যিমান ওচৰত থাকিব যিমানখিনি আপোনালোকে নজৰে ঢুকি পোৱাকৈ যাতে খোজকাঢ়ি থাকে ডাঙৰ শিশু হলেও 8-10 বছৰীয়া শিশু হলেও যে সি পানীত খেলি থাকিবলৈ দিব আপোনালোকে তেনেকুৱা নহয় পানীৰ পৰা অলৰেডি পানীয়ে বহুত ক্ষতি কৰি আছে গতিকে আকৌ পানীত খেলি থাকিবলৈ দিয়া বানপানীৰ সেই লেতেৰা পানী বিলাকত গৈ পেলাই খোজকাঢ়া এতিয়া কোনোবাই যদি ধৰক নিজৰ ঘৰখনলৈ বাৰে বাৰে অহা যোৱা কৰি আছে পলসবিলাক চাফা কৰি আছে কোনে ডাঙৰ মানুহে 1-2জন মানুহে যদি কৰি আছে কৰিবলৈ দিয়ক কিন্তু সৰু ল'ৰা ছোৱালীক তাত বাৰে বাৰে গৈ থাকিবলৈ নিদিব সৰু ল'ৰা ছোৱালীয়ে যাতে আপোনালোকে থকা ঠাইৰ পৰা যাতে বাৰে বাৰে পানী গছকি যাতে অহা যোৱা কৰি নাথাকে অহা যোৱা কৰি যাতে নাথাকে হেতু বস্তুত আপোনালোকে খেয়াল দিব লাগিব গতিকে এটো বহুত ডাঙৰ কথা মহৰ পৰা আপোনালোকে যিমানে সুৰক্ষা দিব সিমানে ডেংগু মেলেৰিয়া এইবিলাক হোৱাৰ চান্সটো কমি আহিব আৰু শিশুসকলে সুৰক্ষা পাই থাকিব পানীত খেলিবলৈ নিদিব এটো হৈছে 5 নম্বৰৰ বাণী 5 নম্বৰ বাণীটো আপোনালোকক মই অলৰেডি ক'লোৱে পানীত একদমে খেলিবলৈ নিদিব আৰু পানীত তিতি যোৱাৰ লগে লগে আপোনালোকে কি কৰিব যদি দিন হৈ থাকে ওপৰৰ লাগিলে যদি আৰু কাপোৰ নেথাকেও তেতিয়া হলে আপোনালোকে ওপৰৰ চোলাটো খুলি দিব পাৰিলে পৰাপক্ষত যদি সৰু শিশু হয় আৰু যদি লৰা শিশু হয় তেতিয়া হলে একদম মানে খুলি দি পেলাই তলত যেটো পিন্ধি আছে হেতু অকনমান লাগিলে ৰদত থাকিলে শুকালে যদি কাপোৰ নাই আৰু যদি কাপোৰ আছে তেতিয়া হলে আপোনালোকে এজুৰ ধুওক সাফা পানীৰ ওখ ঠাইত যদি আশ্ৰয় লৈ আছে সাফা কুৱা বা দমকলৰ পানীৰে আপোনালোকে কাপোৰটো ধুই দিয়ক কাপোৰটো ধুই মেলি পেলাই শুকাবলৈ দিয়ক আৰু এজুৰ পিন্ধাই দিয়ক যদি কম কাপোৰ আছে তথাপিতো যদি দুজুৰ আছে তেতিয়া হলে আপোনালোকে তেনেকে বদলাই পিন্ধিব পাৰে আৰু এইগিদিন ৰদে দিছে এতিয়া ক'ত কিমান ৰদ দিছে নাজানো আমাৰ ইয়াতো বহুত বেছিকে ৰদ দি আছে এইগিদিন গতিকে হেতু আপোনালোকে কৰিব যিমান পাৰে পানীৰ পৰা অতৰাই ৰাখিব যিমানে পানীত থাকিব সিমানে কিন্তু বেমাৰ আজাৰ বিলাক বেছি হ'ব আৰু পানীৰ কৰবাত তীব্ৰ নহয় যদি সৰু খুটো হয় খুটবিলাকত আপোনালোকে যাবলৈ নিদিব কাৰণ সৰু ল'ৰা ছোৱালীৰ কথা ক'ব পৰা নাযায় ভৰি যদি পিছল খাই যায় নিজে যদি বেলেন্স ৰাখিব নোৱাৰে বা পলখত যদি সোমাই যায় পলখে যদি টানিবলৈ ধৰে তলৰ পৰা গতিকে তেনেকুৱা পাকনি যদি উঠি থাকে জেগাখিনিত ইমানটো গম পোৱা নাযায় বানপানীৰ সময়ত গতিকে তেনেকুৱা বিলাকৰ পৰা সেফটি দিয়াটো হেতু মাক বাপেক বা জ্যেষ্ঠজনৰ দায়িত্ব শিশুটো কলৈ গৈছে কেনেকে গৈছে কাৰ লগত গৈছে কিমান দূৰলৈ খেলিবলৈ গৈছে কাৰণ শিশুসকলো বহুত বৰ পাই গৈছে বহুত মানে সিহঁতে অতিষ্ঠ হৈ গৈছে এইবিলাক দেখি পেলাই এডভেঞ্চাৰ টাইপৰ হৈছে তেওঁলোকৰ লাইফটো গতিকে এতিয়া অকনমান ভাল হলে তেওঁলোকে খেলিবলৈ দৌৰিবলৈ লগ বন্ধু বিচাৰিব গতিকে আপোনালোকে হেতু অকনমান নজৰ দিব লাগিব ভালকে বুজাই দিব তেওঁলোকক যে এনেকুৱা সময়ত যদি তোমালোকে দূৰলৈ যোৱা বা কিবা যদি ক্ষতি হয় তেতিয়া হলে বেমাৰৰ পৰা ওলাবলৈ তোমালোকৰ দিগদাৰ হ'ব
বহুত ধৰক মেডিচিন খাব লাগিব, চেলাইন ল'ব লাগিব, এনেকুৱা ধৰণে অকনমান কৈ পেলাই আপোনালোকে বস্তুটো মটিভেট কৰাই অকনমান ভয়ে খুৱাব লাগিলে এইবিলাক কথাত, কাৰণ এইবিলাক কথাত অকনমান ভয় খুৱাই ভাল, নহলে যে ক্ষতি বহুত হৈ যাব, হয় নে নহয়? কাৰণ আমি ভিডিঅ' বিলাকত ডাইৰেক্ট দেখি আছো, শিশু উটি যোৱাও দেখিছো, ইমান বেয়া লাগে, সেইবিলাক চাব নোৱাৰি, মানে চাবলৈ মন নোযোৱা হৈছে ফেচবুকটো। গতিকে সেই বস্তুবিলাক আপোনালোকে চাব। আৰু বিদ্যুৎ সংযোগৰ তাঁৰ চাৰ থাকিব পাৰে, য'ত বিদ্যুতৰ আপোনালোকে তাঁৰ চাৰ দেখা পাইছে, যিহেতু পানীৰ পৰিৱেশ, গতিকে শিশুক আপোনালোকে ছেফটি সেইটোৰ পৰা প্ৰদান কৰিব লাগিব। তেনেকুৱা কোনো ধৰণৰ জেগালে লাগিলে মাৰি পিটি টানি আজুৰি ৰাখিব, কিন্তু কেতিয়াও তেনেকুৱা জেগাত, তেনেকুৱা খুঁটিৰ তলত তাঁৰ থকা ওচৰত শিশুক যাবলৈ নিদিব, কাৰণ কোনডাল তাঁৰত কেনেকে ক'ৰ পৰা কি আহি আছে বিদ্যুৎ কোনেও ক'ব নোৱাৰে, আৰু পানীৰ কাছটো বেছিকে হৈ আছে এনেও চব চাইডে, গতিকে প্ৰব্লেম বেছি ডাঙৰ হ'ব পাৰে। এইটো হৈছে আমাৰ 5 নম্বৰ বাণীটো। এতিয়া আমি 6 নম্বৰ বাণীটো ক'ম। শিশুক ঠাণ্ডা লাগিবলৈ নিদিব। বাৰে বাৰে যদি তেওঁলোকে বানপানীৰ পানীত গৈছে বা চাফা পানী পাই পেলাই কোনোবাই বাৰে বাৰে গা ধুইছে গৰম বুলি, সেইটো আপোনালোকে কৰিবলৈ নিদিব। চাফাকৈ ৰাখক আৰু একবাৰ বা দুইবাৰে ভালকে গা ধুবলৈ দিয়ক। যদি কৰবাত লেতেৰা গচকি আহিছে, চাফা পানীৰে গা ধুবলৈ দিয়ক, কিন্তু বাৰে বাৰে গা ধোৱা বা বাৰে বাৰে পানীত নমা, নদী মানে এইবোৰত আপোনাৰ য'ত পানী জমা হৈ আছে তাত নমা, তাৰপিছত গাতে কাপোৰ শুকাবলৈ দিয়া, তেনেকে ঠাণ্ডাটো বুকুত সোমাই যাব পাৰে, বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে, আৰু শ্বাস প্ৰশ্বাসৰ লগত জড়িতও বেমাৰ হ'ব পাৰে। গতিকে বডিটো উষ্ণ ৰাখিব লাগিব। বডিটো যদি টেম্পাৰেচাৰটো ডাউন হৈ যায়, যিকোনো বেমাৰে কিন্তু সোনকালে লগ ল'ব, সংক্ৰমণ বিলাক কিন্তু সোনকালে হ'ব। সেইকাৰণে আপোনালোকে শিশুক পৰাপক্ষত ঠাণ্ডা লাগিবলৈ নিদিব আৰু তিতা কাপোৰ পিন্ধি থাকিবলৈ নিদিব, কাৰণ যিকোনো ভিজি থকা বস্তু তাত সংক্ৰমণটো সোনকালে বাঢ়ি যায় বা বিয়পি যায়। এইটো আপোনালোকে মনত ৰাখিব। আৰু এতিয়া 7 নম্বৰৰ মানে সুৰক্ষা বাণীটো হৈছে, অসুস্থতাৰ যদি লক্ষণ দেখা পায়, শিশুৱে যদি কাহিছে, শিশুৰ যদি কিবা স্কিন প্ৰব্লেম হৈছে, যদি চকু ৰঙা হৈছে, হাত ভৰি কৰবাত যদি কিবা অংশত যদি ৰঙা হৈছে, বা শিশুটো যদি এক্টিভ হৈ থকা নাই, নৰ্মেলি এক্টিভ আছিলে শিশুটো, সি যদি আলস্য নিচিনা আপোনালোকে দেখিছে, লেবেজান কোনো কাৰণ নাই, ধৰক জ্বৰো উঠা নাই কিন্তু লেবেজান হোৱা নিচিনা হৈছে, চকুটো ৰঙা হৈ আছে, বাৰে বাৰে খজুৱাই আছে, বা কোনোবা অংশত খুব খজুৱাই আছে, তেনেকুৱা হলে আপোনালোকে দৌৰা দৌৰিকৈ চিকিৎসকৰ পৰামৰ্শ ল'ব। নিজে কিন্তু ফাৰ্মেচীৰ পৰা দৰৱ আনি খোৱাটো নকৰিব, কাৰণ এতিয়া এইখিনি সময়ত বিকট পৰিস্থিতি, এইখিনিত কি হৈছে, কি সমস্যাৰ কাৰণে কোনটো বেমাৰ হৈছে ঘপকে আপোনালোকে ধৰিব নোৱাৰিব পাৰে, ফাৰ্মেচী মানুহজনেও গম নাপাব পাৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো ধৰণৰ দৰৱ, কোনো ধৰণৰ ঔষধ আপোনালোকে শিশুক নোখোৱাব, নিজেও নাখাব, ডাঙৰ সকলেও নাখাব, কিন্তু শিশুৰ ক্ষেত্ৰত এইটো বেছি সাৱধান হ'ব লাগিব, সচেতন হ'ব লাগিব। আৰু লগতে সৰু সুৰা লক্ষণ বুলি আপোনালোকে এৰি নিদি শিশুৰ ক্ষেত্ৰত নিজে ধৰক আপোনাৰ কিবা এটা লক্ষণ দেখা পাইছে, আপুনি গম পাইছে যে এইটো কাৰণে এইটো হৈছে, কিন্তু শিশুৱে গম নাই পোৱা, তাৰ বডিত কেনেকুৱা ফিল হৈ আছে সেইটো আপুনি অনুভৱ কৰিব নাই পৰা। গতিকে আপোনালোকে সেইটো সোনকালে ডক্তৰক দেখুৱাই পেলাই তাৰ চিকিৎসা সোনকালে কৰিব। আৰু যিমান ড্ৰাইকে ৰাখিব, সৰু শিশু হওক বা দৌৰি ফুৰা শিশু হওক, যিমানে ড্ৰাইকে ৰাখিব, যিমানে চেণ্ডেল টেণ্ডেল পিন্ধাই ৰাখিব, সুদা ভৰিৰে থাকিবলৈ নিদিব। সুদা ভৰিৰে থাকিলেও এতিয়া ছালৰ সংক্ৰমণ বিলাক বেছিকে বৃদ্ধি পাব। যিকোনো বেমাৰৰ বীজাণু বোলে ভৰিৰ ফালেদি সোমায়, ঠাণ্ডাও ভৰি ফালেদি বেছিকে সোমায়, যিকোনো বেমাৰৰ বীজাণু, মানে আনকি ভৰি যদি লেতেৰাকে ৰাখে বা যিকোনো ঠাইত যদি লেতেৰা ঠাইত যদি এনি টাইম ঘূৰি ফুৰে, তাৰ পৰা কৃমি বেমাৰ পৰ্যন্ত ভৰিৰ ফালৰ পৰা সোমাই হোৱা বুলি ডক্তৰে কয়। গতিকে বিভিন্ন ধৰণৰ বেমাৰৰ লক্ষণ মানে দেখা পালে আপোনালোকে একদম ততাতৈয়াকে দেৰি নকৰিবই, আৰু লগতে চেণ্ডেল পিন্ধাই ৰাখিব। যিমান পাৰে নিজৰ শিশুটোৰ ওপৰত, নিজৰ পৰিয়ালৰ শিশুৰ ওপৰত দৃষ্টি দিব। যদি আপোনালোকৰ জইণ্ট ফেমিলিও হয়, তেতিয়াহ'লে এজন ব্যক্তিয়ে এনি টাইম শিশুখিনিৰ কাৰণে থাকিব, কাৰণ গোটেইখনে একেলগ হৈ হয়তো কাম কৰি থাকিব পাৰে, কিন্তু গোটেই সদস্য কেইজনৰ ভিতৰত আপোনালোকৰ ঘৰত যদি 5-6টা শিশু আছে, তাৰ এগেইনষ্টত এজন ডাঙৰ মানুহ, জ্যেষ্ঠ মানুহ তেওঁলোকক নজৰ দিয়াৰ কাৰণে, ক'ত আছে, কি কৰি আছে, কোনফালে গৈছে, পানীত তিতি আছে নেকি, পানীত খেলি আছে নেকি, বিদ্যুতৰ তাৰৰ ওচৰত গৈছে নেকি, এনেকুৱা ধৰণৰ গোটেই বস্তু, চেণ্ডেল পিন্ধিছে নে পিন্ধা নাই, হাত ধুইছে নে ধোৱা নাই, লেতেৰা বস্তু চুইছে নেকি, বা ক'ত প্ৰস্ৰাৱ পায়খানা কৰিছে শিশুৱে, য'ত আপোনালোকে আশ্ৰয় লৈ আছে তাৰ ওচৰতে আকৌ কোনোবাই পায়খানা কৰিছে নেকি, এই কথাবিলাক আপোনালোকে ভালকে দৃষ্টি দিব। কাৰণ গোটেই পৰিৱেশটোৱে আপোনাৰ ইমান বিলাক মৰাশৰ মাজত এতিয়া ৰ'দ পৰি পেলাই সেইবিলাক গেলিব, গোন্ধাবলৈ ধৰিব। গতিকে এতিয়া সেইবিলাক যদি ওচৰতে যদি পায়খানা কৰে, পেচাব কৰে, তেতিয়াহ'লে তাৰ সমস্যা আৰু দুগুণে বাঢ়িব পাৰে। গতিকে এই যিখিনি মই নিয়ম কলো, এই 7টা নিয়ম আপোনালোকে মানিলে শিশুৰ কাৰণে খুব ভাল হ'ব, আৰু শিশুক আপোনালোকে সুৰক্ষা প্ৰদান কৰিব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেন্ট কৰি জনাব যে এইসমূহ আপোনালোকে জানে নে ফলো কৰিবলৈ চেষ্টা কৰিছে নে কৰা নাই, সেইখিনি আপোনালোকে জনাব। আৰু আমাৰ চেনেলটোক যদি আপোনালোকে কল্যাণকাৰী বুলি ভাবিছে সমাজৰ কাৰণে, নিশ্চিত ৰূপে সদায় জড়িত হৈ থাকিব। ধন্যবাদ।